ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ জানুৱাৰী মাহৰ আজি 28 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল মঙ্গলবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণা চতুৰ্থী তিথি নক্ষত্ৰ হ'ব পূবখাৰা নক্ষত্ৰ আজি যোগ হ'ব ৰজ যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে শকুনিকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবন নৰগৰ মৰণত এক বদ্ৰুখ আজি সূৰ্য উদয় হ'ব 6:13 সূৰ্যাস্ত সম হ'ব 4:58 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি আজি আপোনালোকৰ যোগাযোগ শক্তিশালী কৰিলে সহায়ক হ'ব কিছুদিন ধৰি চলি থকা যিকোনো চিন্তাৰ সমাধান হ'ব পাৰে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আপোনালোকৰ চিন্তা আৰু আত্মবিশ্বাস শক্তিশালী কৰিব আজি মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ আৱেগিক হোৱাৰ বাবে সৰু সৰু নেতিবাচক কথাবোৰে আপোনালোকক আমনি কৰিব পাৰে আজি শিশুৰ সৈতে বা ল'ৰা-ছোৱালীৰ সৈতে কিছু সময় কটালৈ তেওঁলোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে ব্যৱসায়িক ক্লায়েণ্টৰ লগত ডাঙৰ চুক্তি হোৱাৰ সম্ভাৱনা আছে এই সময়ত আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালী উন্নত হ'ব কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিব পাৰে ব্যক্তিগত খণ্ডত কৰ্মৰত লোকসকলৰ কামৰ ক্ষেত্ৰত বিশেষকৈ এলাহৰ ভাৱ আপোনালোকৰ যেতিয়া থাকিব কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে গতিকে কামখিনি কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি পৰিয়ালৰ সৈতে এক মনোৰঞ্জনমূলক অনুষ্ঠান হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত অতি সাৱধান হওক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত ভুল বুজাবুজিৰ ফলত বিভাজনৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ টান কঁকালৰ বিষে আপোনালোকক অলপ আমনি কৰিব পাৰে যোগাসন আৰু ব্যায়াম কৰিবলৈ একেবাৰে নাপাহৰিব আজি চৰম হুলস্থুলৰ দিন হ'ব পাৰে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফলৰ পিছত আপুনি আপোনালোকৰ ভাগৰুৱা অনুভৱ আপোনালোকে নকৰিব বা কিছু কম অনুভৱ কৰিব বুলি কৈছে কাৰণ আপোনালোকে কিবা এটা কামত সফল হৈছে সাকসেস হৈছে আজি আয় উৎসৱৰ শক্তি থাকিব ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কৰ কামৰ সন্দৰ্ভত পৰিয়ালৰ সৈতে পৰিকল্পনাও হ'ব পাৰে বুলি কৈছে সৰু কথা এটাক লৈ ওচৰ চুবুৰীয়া বা বন্ধুৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে খং উঠাতকৈ শান্তিৰে সমাধান বিচাৰি উলিয়াটো আপোনালোকৰ দায়িত্ব বুলি কৈছে বিত্তৰ লগত জড়িত কিছু সমস্যা আহিব পাৰে টকা পইচাৰ ক্ষেত্ৰত যদি আপুনি কোনো বাহন বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত কিছু বাধাও আহিব পাৰে আজি গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়ক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে বা লৈ পেলাই যদি আগবাঢ়ে বহুত বেছি ভাল হ'ব বুলি কৈছে চৰকাৰী নিয়োজিত লোকৰ ওপৰত বিষয়ে হেঁচা পৰিব যাৰ বাবে অতিৰিক্ত কামবোৰ হ'ব পাৰে বুলি কৈছে আজি বিশেষকৈ অভাৰ টাইম কাম কৰিব লাগিব পাৰে বুলি কৈছে পৰিয়াল ব্যৱস্থাৰ সুখদায়ক শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কত আৱেগিক উত্তেজনা থাকিব পাৰে নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰটোত কাহৰ সমস্যা হ'ব পাৰে কিছু লোকৰ অসাৱধান হ'ব নিজকে ৰক্ষা কৰক নিজকে বচাই চলক বুলি কৈছে ঋতু অনুসৰি খোৱা বৰ খাদ্য আপোনালোকে ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বিষ ৰাশি আজি বহু ধৰণৰ চিন্তা আজি মনলৈ আহিব পাৰে সেইবোৰ কাৰ্যকৰী কৰাটো লাভজনক হ'ব দিনটোৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা বনাই লওক কোনখিনি কাম কৰিব কেনেকৈ আগবাঢ়িব কেনেকৈ অৰ্থাৎ সিস্টেমেটিক্যালি যদি কামখিনি কৰে বহুত বেছি ভাল হ'ব বুলি কৈছে আপোনালোকৰ যোগাযোগ আৰু বন্ধু বান্ধৱীক লগ পোৱাটো লাভজনক হ'ব ব্যক্তিগত সমস্যাও সমাধান হ'ব পাৰে আজি আত্মবিশ্বাস আৰু ধৈৰ্য ইতিবাচক ব্যৱহাৰ কৰক অসাৱধানতাৰ বা হাঁহি ধেমালি কৰি নিজৰ ক্ষতি কৰি ল'ব পাৰে গতিকে ধ্যান ৰাখক যিকোনো বিশেষ কাম কৰি থাকোঁতে ইয়াৰ সকলো দিশ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়িক উৎপাদন সম্পৰ্কৰ ব্যৱসায়ত বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ পৰিকল্পনা কাৰো আগত আপোনালোকে শ্বেয়াৰ নকৰিব কোনোবাই হয়তো সেইবোৰ বিফল কৰিবলৈ চেষ্টা কৰিব পাৰে চৰকাৰী কামত হোৱা ভুলৰ বাবে অত্যন্ত সম্ভাৱনীয়তা বুলি কৈছে চৰকাৰী কামত গতিকে অলপ সাৱধান হ'ব IIT খণ্ডৰ সৈতে জড়িত লোকসকলে নিজৰ পছন্দ অনুসৰি প্ৰকল্পবোৰ বা প্ৰকল্পটোত কাম কৰাৰ সুযোগ পাব পাৰে
স্বামী স্ত্ৰীৰ আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক বুলি কৈছে বিশেষকৈ স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাওক তেওঁলোকৰ টাইম দিয়ক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক বিশ্বাস আৰু সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ কৰ্মৰ ক্ষমতাত কিছু প্ৰভাৱ পেলাব পাৰে কিছু সময় নিসংগতাত বা প্ৰকৃতিৰ ওচৰত কটাওক বুলি কৈছে কষ্ট কৰি কামত সফলতা লাভ কৰিব কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ মতামত লওক বুলি কৈছে ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ বাবে সময় লওক ইয়াৰ ফলত সম্পৰ্ক সুদৃঢ় হ'ব আজি ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনালোকৰ বিশ্বাস বৃদ্ধি পাব নতুন যোগাযোগ কৰাৰ সময়ত সাৱধান হওক লগতে কৈছে যে আপুনি এই সময়ত অলপ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে আজি ল'ৰা ছোৱালীক বেছিকৈ বাধাও নিদিব সহযোগিতামূলক আচৰণ কৰক ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মানৰ যত্ন লওক ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হ'ব ডাঙৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগে ব্যৱস্থাটো উন্নত কৰিবলৈ কাম কাজত পৰিৱৰ্তন আনিব লাগিব নিয়োজিত লোকসকলে নিজৰ সামৰ্থ্য অনুসৰি উপযুক্ত ফলাফল লাভ কৰিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন পোৱাৰ পৰা সকাহ পাব পাৰে বুলি কৈছে ভাগৰ আৰু টোপনি অভাৱৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে যি আপোনালোকৰ কৰ্মক্ষমতাটো অলপ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মিথুন ৰাশি গ্ৰহৰ অৱস্থানত আপোনালোকৰ অতি অনুকূল যদি দীৰ্ঘম্যাদীৰ সুবিধা প্ৰদান কৰিব পৰাৰ পৰিকল্পনা বিচাৰধীন হৈ আছে তেন্তে ইয়াৰ ওপৰত কাম কৰাৰ এটা ভাল দিন বুলি কৈছে কোনো ব্যক্তিগত বিবাদ হ'লে প্ৰচেষ্টাৰ লগে লগে চেষ্টা কৰিলে সম্পৰ্কবোৰ উন্নত হ'ব নতুন বন্ধু এজনক লগ পাই কিছু দিহা পৰামৰ্শ লাভ কৰিব পাৰে আজি দিনটোৰ আৰম্ভণিতে হঠাৎ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সাৱধানে কামখিনি কৰক জ্যেষ্ঠ লোকৰ দিহা পৰামৰ্শ নিশ্চয়কৈ মানি চলক বুলি কৈছে আয়ৰ উৎসৱ বৃদ্ধি পাব লগতে কৈছে যে আজি অতিৰিক্ত খৰচৰ বাবে সঞ্চয় সম্ভৱ নহয় বুলি কৈছে খৰচ পাতি হ'ব ব্যৱসায়ত নতুনত্ব আনিবলৈ বিশেষকৈ মাধ্যম কম্পিউটাৰ ইণ্টাৰনেটৰ পৰা তথ্য আহৰণ কৰিব পাৰে বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ আশা অনুসৰি উন্নত ফলাফল লাভ কৰিব নতুন টেকনলজিৰ প্ৰয়োজন আছে ব্যৱসায়ত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত ভুল বুজাবুজি বা মতানৈক্যও হ'ব পাৰে বুলি কৈছে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বৈবাহিক জীৱনত বা বিবাহিত মানুহৰ সম্পৰ্কত সম্প্ৰীতি থাকিব ইয়াৰ ফলত সম্পৰ্কত মধুৰতা ঘূৰি আহিব বুলি কৈছে অপ্ৰয়োজনীয় প্ৰেমৰ পৰা আঁতৰি থাকক ভুল প্ৰেমৰ পৰা আঁতৰি থাকক বুলি কৈছে বৰ্তমান সময় স্বাস্থ্য ভাল হ'ব অত্যাধিক মানসিক চাপ আপোনালোকে ল'ব নালাগে ঋতুভিত্তিক সমস্যাৰ সম্ভাৱনা আছে পৰিকল্পনা কৰি বিশেষ কাম এটা কৰিলে সফলতা লাভ কৰিব বুলি কৈছে ঘৰলৈ বন্ধু বা আলহীও আহিব পাৰে আজি আপোনালোকৰ ভুল বুজাবুজি বুদ্ধিমত্তাৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে মানুহৰ লগত কথা পাতি থাকোঁতে সুষম শব্দ উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে আপোনাৰ মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যিয়ে সম্পৰ্কবোৰ নষ্ট কৰাৰ সম্ভাৱনা আছে বুলি কৈছে গতিকে কথা কওঁতে অলপ সাৱধান হওক বুলি কৈছে কেৱল ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটোৱে ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে তাৰ সৈতে জড়িত সম্পূৰ্ণ যদি ৰূপৰেখা বনাই লয় বহুত বেছি ভাল হ'ব খাদ্যৰ সম্পৰ্কৰ ব্যৱসায়ত লাভৰ পৰিস্থিতি হ'ব চাকৰিত অতিৰিক্ত কামৰ বোজাৰ বাবে ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি সুখদায়ক আৰু মধুৰ হ'ব প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমৰ সম্পৰ্ক উন্মিলিত হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষত ভুল খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে যিমান পাৰি প্ৰাকৃতিক বস্তু সেৱন কৰক মছলাজাতীয় খাদ্যবোৰ এভয়েড কৰক নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়াত সহায় কৰিব কৰ্কট ৰাশি গ্ৰহৰ অৱস্থান এনেকুৱা হৈছে যে ৰাজনৈতিক আৰু সামাজিক খণ্ডৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব পাৰে আজি পাৰিবাৰিক সম্পৰ্কীয় সমস্যাৰ সমাধানো আপোনালোকে নিশ্চয়কৈ উলিয়াব পাৰিব অধ্যয়ন আৰু কেৰিয়াৰৰ সৈতে জড়িত কাৰ্যকলাপক গুৰুত্ব সহকাৰে লওক বুলি কৈছে সংবাদ মাধ্যম আৰু প্ৰযুক্তিৰ সৈতে জড়িত তথ্য আহৰণত মনোনিৱেশ কৰা হ'ব পাৰে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজন আছে আজি ল'ৰা ছোৱালীক বা শিশুসকলক লেনদেন কৰাৰ সময়ত বা তেওঁলোকৰ লগত কথা পাতোঁতে হওক তেওঁলোকৰ দৃষ্টিকোণৰ পৰাও চোৱাটো আপোনালোকৰ বাবে ভাল হ'ব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি মাতৃৰ ফালৰ পৰা বা ককা আইতাৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক তেওঁলোকৰ সৈতে তৰ্ক বিতৰ্ক কৰিব নালাগে ব্যৱসায় ক্ষেত্ৰত এই সময়ত ব্যৱসায় সম্পৰ্কীয় সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় তথ্য বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি কৈছে ব্যৱসায়ত কিছু বিজ্ঞাপন কৰিলে
বিজ্ঞাপন যদি আপোনালোকে বৃদ্ধি কৰে কাম কাজ উন্নত হ'ব আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজ সাৱধানে কৰক নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ মানসিক চাপত থাকিব বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুদায়ক হ'ব বন্ধুৰ পৰা উপহাৰ বা চমক লাভ কৰিব পাৰে যুৱক যুৱতীসকলে বন্ধুত্বত অধিক ঘনিষ্ঠতা থাকিব বুলি কৈছে আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিব লাগে বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব বুলি কৈছে গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দি ৰাখক বুলি কৈছে পৰিকল্পিতভাৱে কামবোৰ কৰক বুলি কৈছে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা অভিজ্ঞতা বা পথ প্ৰদৰ্শন থাকিব শিশুটিৰ ফালৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব বৈবাহিক জীৱনত ঘনিষ্ঠ আত্মীয়ৰ পৰা বিচ্ছেদ হোৱাৰ বাবে চিন্তা থাকিব খং আৰু তিক্ত কথা নিয়ন্ত্ৰণ কৰক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব লাগে যদি আপুনি কৰবাৰ পৰা ধন ধাৰলৈ লৈছে তেন্তে সময়মতে ঘূৰাই দিবলৈ চেষ্টা কৰক ব্যৱসায় সম্পৰ্কে বেছিভাগ কাম ফোন কল যোগে সম্পূৰ্ণ হ'ব পাৰে আৰ্থিক আপোনালোকৰ অৱস্থা স্বাভাৱিক হৈ থাকিব যদি আপোনালোকৰ খাদ্য ব্যৱসায় আছে তেন্তে আপোনালোকৰ লাভৰ সম্ভাৱনা আছে বুলি কৈছে কষ্ট কৰিলে নিশ্চয়কৈ সফল হ'ব যদি আপুনি কিছু নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰে আজিৰ দিনটোত তেন্তে তাৰ পৰা ভাল ফলাফল বা অভিজ্ঞতাও লাভ কৰিব বুলি কৈছে বৈবাহিক সম্পৰ্ক সুখী হ'ব পৰিয়ালৰ যি আপোনালোকৰ পাৰস্পৰিক সমন্বয় আৰু সহযোগিতাৰ সেইখিনি আপোনালোকৰ বাবে ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব আৰু সেইখিনি প্ৰয়োজন আছে আণ্ডাৰষ্টেণ্ডিং প্ৰয়োজন আছে সহযোগিতাৰ প্ৰয়োজন আছে বন্ধুত্ব আজি বন্ধুৰ বন্ধুত্ব বিশেষকৈ গভীৰ হৈ পৰিব স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে পৰিয়ালৰ কোনো সদস্যৰ অসুস্থ হ'লে তেওঁলোকৰ অতিৰিক্ত ধন বিশেষকৈ খৰচ হ'ব পাৰে যত্ন লোৱাটো কিন্তু প্ৰয়োজন আছে এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব নিজৰ হেল্থৰ কেয়াৰ লওক বুলি কৈছে পৰিয়ালৰ মানুহখিনি আপোনালোকে সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সিংহ ৰাশি এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অতি অনুকূল হৈ আছে ঘৰখনত সুখৰ লক্ষণ দেখা যাব কামত উদ্ভাৱন বা উন্নতি অনাৰ ওপৰত আলোচনা কৰক বুলি কৈছে কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত পাৰ্চনেলি আপোনালোকে কিছু কেয়াৰ লওক নিজৰ ব্যক্তিগত কিছুমান সিদ্ধান্ত বহুত বেছি ভাল ফলাফল দিব পাৰে বুলি কৈছে আজি প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যিসকলে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কষ্ট কৰে আজি কোনো বিশেষ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ হ'ব পাৰে জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনালোকৰ বাবে কিছু হেল্পফুল হ'ব সহায়ক হ'ব বুলি কৈছে গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে আপোনালোকৰ কাগজ পত্ৰ অচিনাকি মানুহৰ হাতত আপোনালোকে পৰিবলৈ নিদিব অলপ অসাৱধানতাই কিন্তু আপোনালোকৰ বাবে ক্ষতিও কৰিব পাৰে ব্যৱসায়ত লাভ হ'ব নতুন চুক্তি উপলব্ধ হ'ব বুলি কৈছে আজি কোনো নতুন সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱস্থাৰ সন্দৰ্ভত পাৰ্থক্য থাকিব পাৰে চাকৰিৰ প্ৰকল্পৰ সৈতে জড়িত এটা চৰকাৰী ভ্ৰমণো সম্ভৱ কিছু লোকৰ আজি পৰিয়াল ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্কও হ'ব পাৰে পৰিস্থিতিসমূহ পাৰস্পৰিক সমন্বয়ৰ সৈতে চম্ভালিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ হ'ব পাৰে অত্যাধিক দৌৰাদৌৰি কৰিলে ভাগৰুৱা আৰু দুৰ্বলতা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব কিছুদিনৰ পৰা চলি থকা চিন্তাৰ পৰাও সকাহ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে বহুদিন ধৰি বাকী থকা বা আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা ভাল সময় উপযুক্ত দিন বুলি কৈছে যদি কোনো পাৰিবাৰিক সমস্যা চলিছে কিছু লোকৰ তেন্তে বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত সমাধান কৰিব পাৰিব সম্পৰ্ক ভাল হ'ব যিকোনো বিশেষ কাম কৰি থাকোঁতে তাৰ সকলো দিশৰ কথা চিন্তা কৰক ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফলাফল পোৱা যাব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কামবোৰ অলপ বেছি হ'ব নতুন চুক্তি বিচাৰি পাব পাৰে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে চাকৰিত সৰু সৰু সমস্যাও থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা চাকৰিত বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে আপুনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিব আজি স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি বজাই ৰাখিবৰ বাবে চেষ্টা কৰক আজি আলহী আগমনৰ বাবে ঘৰখনত এক জীপাল আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক অভ্যাস আৰু ৰুটিনত বিশেষকৈ ৰুটিন উন্নত কৰিবলৈ চেষ্টা কৰক নিজৰ অভ্যাসখিনি আপোনালোকে উন্নত কৰক কিছু চেঞ্জেছ আনিব লাগিব নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপোনালোকৰ বাবে অনুকূল পৰিস্থিতি সৃষ্টি কৰিব পাৰে ঘৰৰ আৰামৰ লগত জড়িত
কামবোৰ আপুনি পৰিয়ালৰ সদস্যৰ সৈতে সুখৰে সময় কটাব আজি আপোনালোকৰ যিকোনো কামক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় লওক বুলি কৈছে আপুনি উপযুক্ত সফলতা লাভ কৰিব বুলি কৈছে চৌপাশৰ আশে-পাশে থকা মানুহৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক কিবা এটা মত বিৰোধ হ'ব পাৰে আজি আনৰ বেয়া কামত গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে আধ্যাত্মিকতাত কিছু সময় কটাওক বুলি কৈছে ব্যৱসায়ত আপুনি জ্যেষ্ঠ বিষয়া আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব বুলি কৈছে আপোনালোকৰ যোগাযোগৰ সহায়ত কামবোৰ সম্পূৰ্ণ কৰিব চাকৰিৰ ক্ষেত্ৰত কৈছে যে কাগজ পত্ৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব আজি কেঁচুৱাটোৰ বিশেষকৈ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে ৰিস্ক নল'ব সাৱধানে গাড়ী চলাওক বুলি কৈছে এই সময়ত কিন্তু আজি পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন হ'ব আপুনি হয়তো কিছু ভাল সুযোগো পাব পাৰে নতুন কিবা এটা শিকিবলৈ সময় পাব এডুকেশ্যন লওক লাৰ্ণিং আপোনালোকে লওক বুলি কৈছে এই সময়ত অভিজ্ঞতাৰ পিছলৈ কিন্তু ব্যৱহাৰিক জীৱনত আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব এটা সুখকৰ দিন হ'ব বিশেষকৈ যুৱক যুৱতীসকলে যি কামত সফলতা লাভ কৰিবৰ বাবে চেষ্টা কৰিছিল কিছু পৰিমাণৰ হ'লেও সফল হ'ব পাৰে বুলি কৈছে চেষ্টা অব্যাহত ৰাখক যদি আপোনালোকৰ মনত নেতিবাচকতা বৃদ্ধি পায় বেয়া চিন্তাবোৰ যদি মনলৈ আহিছে তেন্তে প্ৰকৃতিৰ লগত বা ধ্যানত কিছু সময় কটালে আপুনি শান্তি পাব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কীয় কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে কাৰণ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো কিন্তু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ত বিশেষ চুক্তি লোৱাৰ সম্ভাৱনা চুক্তি পোৱাৰ সম্ভাৱনা আছে বিপণন সম্পৰ্কীয় কাম এতিয়াৰ বাবে পিছুৱাই ৰাখক আৰু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মনোযোগ দিয়ক বুলি কৈছে স্থবিৰ হৈ পৰা আয় উৎসৱ আৰম্ভ হ'ব পাৰে ৰৈ থকা কিছুমান কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকে নিজৰ পছন্দৰ প্ৰকল্পটোত বা প্ৰজেক্টটোত বিষয়সকলৰ পৰা কিবা এটা সহায় লাভ কৰিব পাৰে আজি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ কৃতিত্বত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ সংগীত নিশ্চয়কৈ উপহাৰ দিয়ক বুলি কৈছে স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে আজি নেতিবাচক চিন্তাৰ ফলত কিন্তু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ চিন্তাবোৰ মাইণ্ডছেটত মনত আনিবলৈ নিদিব গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ আকাশ নীলা আৰু শুভ সংখ্যা হ'ব 5 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাখি আজি কামৰ বুজাৰ পৰা কিছু আপোনালোকে মুক্তি পাবলৈ অলপ চেষ্টা কৰিব নিজৰ বাবে সময় উলিয়াব লাগিব শান্তি বিচাৰিবলৈ আপোনালোকে মানুহৰ লগত কিছু আপোনালোকৰ সময় কটাওক ঘৰৰ মানুহখিনিৰ লগত সময় কটাওক নিজৰ পৰিয়ালৰ লগত সময় কটাওক বুলি কৈছে পৰিস্থিতি অধিক মজবুত হ'ব এলাহক এৰি দি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ বা সম্পূৰ্ণ হৃদয়ৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে আজি কোনো বিশেষ কামৰ বাবে কৰাৰ কঠোৰ পৰিশ্ৰমৰ পৰা ভাল ফলাফল নেপালে কিন্তু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ যি ধৰণে আপোনালোকে লাভৰ পাৰ্চেণ্টেজ বা শতাংশ বিচাৰিব সেই ধৰণে নেপালে কিন্তু আপোনালোকৰ মনটো অলপ বেয়া লাগি থাকিব পাৰে বুলি কৈছে গতিকে হতাশ হ'ব নালাগে আনে কোৱা কথাবোৰত গুৰুত্ব নিদিব নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান আৰু সেৱা কৰাৰ সুযোগ এৰি কেতিয়াও নিদিব বুলি কৈছে চৰকাৰী চাকৰিত বিশেষকৈ কৰ্মৰত লোকে পদোন্নতি আৰু বদলি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি সচেতন হওক কাৰোবাক বিশ্বাস কৰিলে বিপদত পৰিব পাৰে বেছিকৈ ডাঙৰ অৰ্ডাৰ পাব পাৰে বুলি কৈছে ঘৰতে বিলাসী বস্তু ক্ৰয়ৰ সম্ভৱ বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভূতি থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ হওক প্ৰকৃতিৰ সংগত কিছু সময় কটাওক মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ নিশ্চয়কৈ লাভ কৰিব দিনটো আৰম্ভণি ধনাত্মক হ'ব বুলি কৈছে আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ হ'ব পাৰে কষ্ট কৰক পৰিয়ালৰ সৈতে বজাৰ কৰি সময় কটাব পাৰে কিছু লোকে আজি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে যিসকলে বহিৰাজ্যলৈ যাবলৈ বিচাৰে তেওঁলোকৰ কামত থকা বাধাবোৰ দূৰ হ'ব সময় মূল্য বুজিব আৰু অখাৰ কামত সময় বেছি নষ্ট নকৰিব দ্ৰুত সফলতা লাভৰ বাবে ভুল কাম কেতিয়াও নকৰিব হঠাৎ কিছু খৰচো হ'ব পাৰে যেটো এৰাই চলাটো অসম্ভৱ হ'ব আজি শিশুৰ মনোবল বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ পথ প্ৰদৰ্শন অতি প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ত আয়ৰ উৎস বৃদ্ধি পাব কামৰ পৰিৱৰ্তনৰ বাবে অনুকূল সময় ব্যৱসায়ত প্ৰতিযোগিতাৰ সন্মুখত বিশেষকৈ দুৰ্বল নহব প্ৰতিযোগিতাৰ সন্মুখত বিশেষকৈ প্ৰতিযোগিতা হ'ব অৰ্থাৎ কম্পিটিশন হ'ব তেওঁলোকৰ সন্মুখত আপোনালোকৰ দুৰ্বলতা পৰিচয় নিদিব আত্মবিশ্বাসেৰে নিজৰ উন্নত কৰক বুলি কৈছে বীমা আৰু শ্বেয়াৰ বজাৰত ব্যস্ততাৰ থাকিব কিছু লোকে কাৰ্যালয়ত আপোনালোকৰ সহকৰ্মীৰ লগত বিবাদো হ'ব পাৰে পৰিয়ালৰ পৰিৱেশ দেখাব অতিৰিক্ত বৈবাহিক প্ৰেমৰ ফলত মানহানি সৃষ্টি হ'ব পাৰে কিছু লোকৰ তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কঁকালৰ বিষৰ সমস্যাবোৰ
অসাৱধানতাৰে আপোনালোকে গ্ৰহণ নকৰিব তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক চিকিৎসা গ্ৰহণ কৰক ব্যায়ামৰ প্ৰতি কিন্তু মনোযোগ দিয়ক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় গ্ৰহৰ অৱস্থান অনুকূল ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ হাতত যি কৃতিত্ব আহিছে যি সুবিধা আহিছে সেই সাফল্য কৰাৰ ক্ষেত্ৰত পলম নকৰিব বুলি কৈছে সেইবোৰ সাকসেছ কেনেকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় ব্যক্তিত্বই আনৰ মনত ভাল চাপ পেলাব বুলি কৈছে কাকো অন্ধভাৱে বিশ্বাস নকৰিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগে চঞ্চলতা আৰু অসাৱধানতা আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকলে অলপ গুৰুত্ব দিব লাগে আজি চিন্তা নকৰাকৈ ৰিস্ক ল'ব নালাগে নতুবা কাকো ধন ধাৰেও নিদিব বুলি কৈছে ব্যৱসায়িক কামৰ বাবে সময়বোৰ অনুকূল নহয় অভিজ্ঞ ব্যক্তিক লগ পোৱা আৰু তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি কৰ্মৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ ফলাফল অনাগত দিনত আপোনালোকে দেখা পাব বুলি কৈছে চাকৰিত সহকৰ্মী এজনৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আজি পৰিয়ালৰ পাৰস্পৰিক সমন্বয় ঘৰখনৰ সুখ আৰু শান্তি ৰাখিব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক ঘনিষ্ঠতা বজাই ৰাখিবলৈ ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক স্বাস্থ্য ভাল হ'ব তথাপিও স্বাস্থ্য সুৰক্ষাৰ সৈতে জড়িত নিয়মসমূহ মানি চলাটো গুৰুত্বপূৰ্ণ নিয়মীয়াকৈ আপোনালোকে ব্যায়াম কৰক যোগাসন কৰক কিছুদিনৰ পৰা ঘৰত চলি থকা উত্তেজনাৰ সমাধান পাব পাৰে মানসিক চাপ নোহোৱাকৈ কামত মনোনিৱেশ কৰিব পাৰিব ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ সামৰ্থ্যৰ আৰু প্ৰতিভাৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক বুলি কৈছে আপুনি লাভান্বিত হ'ব আজি কথা কওঁতে নেতিবাচক শব্দ একেবাৰে ব্যৱহাৰ নকৰিব আনৰ সন্মুখত আপুনি লাজ অনুভৱ কৰিব পাৰে বাহন বা যিকোনো যন্ত্ৰপাতি সঁজুলি আদি সাৱধানে ব্যৱহাৰ কৰক কোনো আত্মীয়ৰ লগত জড়িত অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে মনত অলপ দুখৰ সৃষ্টি হ'ব পাৰে কৰ্মৰত লোকে পদোন্নতি হ'ব পাব পাৰে ব্যৱসায়িক স্থানত উপস্থিতি বজাই ৰাখক বুলি কৈছে গুৰুত্বপূৰ্ণ বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ সমস্যাবোৰ সৃষ্টি কৰিব পাৰে বৃদ্ধি কৰিব পাৰে বিপণন বা বাহ্যিক কাম-কাজ পিছুৱাই দিয়াটো ভাল হ'ব আজি ঘৰ আৰু পৰিয়ালত সময় কটালে পাৰিবাৰিক সম্পৰ্ক মজবুত হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত কাহ চৰ্দি কফ আদি সমস্যা হ'ব পাৰে গতিকে যিমান পাৰে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ধনু ৰাশি আজি যিকোনো স্থবিৰ আয়ৰ উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব বুলি কৈছে ফোন কলৰ সহায়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ঘৰৰ অৱস্থান এনেকুৱা যে যুৱক যুৱতীসকলৰ মনোযোগ নেতিবাচক কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে গতিকে এইবোৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব আপোনালোকৰ বাবে যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক ব্যৱসায়িক পৰিস্থিতি আগৰ দৰে থাকিব অধিক লাভৰ আশা বিশেষকৈ নকৰিব অবৈধ কাম নকৰিব এই সময়ত বিপণন সম্পৰ্কীয় কাম-কাজত অধিক গুৰুত্ব দিয়ক ভাল অৰ্ডাৰ পাব পাৰে যদি ব্যৱসায় ক্ষেত্ৰত পৰিৱৰ্তনৰ পৰিকল্পনা আছে তেন্তে তাৰ ওপৰত কাম কৰাটো লাভজনক হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ সমৰ্থন পদ প্ৰদৰ্শন পাব ঘনিষ্ঠ আত্মীয়ৰ সৈতে লগ কৰিলে বা সাক্ষাৎ কৰিলে ঘনিষ্ঠ সম্পৰ্কবোৰ বৃদ্ধি পাব বুলি কৈছে বিশেষকৈ স্বাস্থ্য ভাল হ'ব একো চিন্তা নকৰিব বৰ্তমান ঋতু পৰিৱৰ্তনক লৈ অসাৱধান নহ'ব কিন্তু নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে কিছুমান বিশেষ খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো সুখী হ'ব প্ৰজ্ঞা আৰু প্ৰচেষ্টাই ইমানেই ইতিবাচক ফল দিব যে আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব পাৰে সমাজত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব ভ্ৰমণত টকা পইচাৰ বহুত বেছি খৰচ হ'ব পাৰে অচিনাকি মানুহৰ লগত বেছি সময় কটাব নালাগে আজি নতুবা আপোনালোকৰ কাৰ্যকলাপসমূহ শ্বেয়াৰ কৰক বুলি কৈছে অৰ্থাৎ ভাগ বতৰা কৰিলে বহুত বেছি ভাল হ'ব বুলি কৈছে আপোনালোকৰ কামবোৰ আজি ল'ৰা-ছোৱালীৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন বুলি কৈছে ব্যৱসায়ত অত্যধিক কামৰ বাবে কামত ভাৰসাম্য আপোনালোকৰ ৰক্ষাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে বুলি কৈছে বিপণন কামবোৰ পিছুৱাই দি কৰ্মৰ ক্ষেত্ৰত অধিক সময় কটাক বুলি কৈছে কৰ্মচাৰীৰ সহায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে আজি অধীনস্থ কৰ্মচাৰীৰ সন্মানো যত্ন লওক বুলি কৈছে পৰিয়াল আৰু জীৱন সংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ এলাৰ্জি হ'ব পাৰে বা তেজৰ লগত জড়িত কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে অসাৱধান হ'ব নিজকে পৰীক্ষা কৰাই লওক বুলি কৈছে
চিকিৎসকৰ হাতৰে গতিকে ধ্যান ৰাখক নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে কেয়াৰ লওক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আপোনালোকৰ কষ্টৰ ফলাফল পাব আপোনালোকৰ আচৰণ আৰু কামৰ যি দক্ষতা দেখি মানুহ আপ্লুত হ'ব অৰ্থনৈতিক অৱস্থা আগতকৈ ভাল হ'ব কিছু আজি লৰাছলি যদি বহিৰাজ্যলৈ যোৱাৰ পৰিকল্পনা আৰম্ভ কৰে নিশ্চয়কৈ পিতৃ-মাতৃৰ পৰা সেইখিনি আপোনালোকৰ আপত আপোনালোকে দিবৰ বাবে চেষ্টা কৰক বুলি কৈছে সময় অনুসৰি পৰিস্থিতি সাপেক্ষে আজি পিতৃ-মাতৃৰ সমৰ্থনে আপোনালোকৰ বাবে শুভ কামনা কঢ়িয়াই আনিব পাৰে আজি ধ্যান ৰাখক আপোনালোকৰ ব্যক্তিগত জীৱনত আনক উকি মাৰিবলৈ নিদিব আজি ঘনিষ্ঠ বন্ধুৰ লগত বিসংগতি হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত আপোনালোকৰ টোপনি আৰু মানসিক শান্তিৰ প্ৰভাৱ পৰিব পাৰে অসুবিধা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব ব্যৱসায় ক্ষেত্ৰত বিপণন সংবাদ মাধ্যমৰ সৈতে জড়িত তথ্য লোৱাটোৱে আপোনালোকৰ ব্যৱসায় অগ্ৰগতিত সহায় হ'ব বুলি কৈছে আপুনি ডাঙৰ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে নিজৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব কৰ্মস্থলীত সহকৰ্মী এজনৰ সহায় লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত প্ৰেম থাকিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখাব গৈছে একো চিন্তা নকৰিব মাত্ৰ আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখক নিজৰ দৈনন্দিন কাম-কাজখিনি ফলো কৰক বুলি কৈছে আপুনি মিডিয়া বা যোগাযোগৰ উৎসৱৰ পৰা কিছু তথ্য লাভ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ কামবোৰ সহজ হ'ব ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব আজি অসাৱধানতাৰ বাবে অপ্ৰয়োজনীয় কামত ধন খৰচ বা ধন অপচয় হ'ব পাৰে মনত ৰাখিব অত্যধিক ব্যৱহাৰিক হ'লে ঘনিষ্ঠ সম্পৰ্কত তিক্ততাৰ সৃষ্টি হ'ব পাৰে অসুবিধা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব ব্যৱসায়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে পৰিয়ালৰ সন্মতি লওক বুলি কৈছে আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন কৰিলে কাৰ্যক্ষমতা উন্নত হ'ব পাৰে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে ভাল সুযোগৰ সৃষ্টি হৈছে অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পৰিয়ালৰ বাবে ভাল দিন পাৰ কৰিব পৰিয়ালৰ সৈতে সুখৰ সময় পাৰ কৰিব বন্ধুক লগ পালে এটা সুখৰ দিন পাৰ হ'ব বুলি কৈছে বা সুখৰ দিন হ'ব প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ জীৱনৰ সুখ বৃদ্ধি কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষত গেছ আৰু মূৰৰ বিষয়ে আপোনালোকক অলপ অসুবিধা দিব পাৰে বেছিকৈ আপোনালোকে মছলাজাতীয় খাদ্যবোৰ গ্ৰহণ নকৰিব গতিকে ধ্যান ৰাখক খোৱাবোৰৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব কুম্ভ ৰাশি আজি অভিজ্ঞ লোকৰ পৰা লাভ কৰাৰ মতামত আপোনালোকৰ বাবে উপকাৰী হ'ব যিকোনো কাম কৰাৰ আগত তাৰ প্ৰতিটো দিশ বিবেচনা কৰক ভাল দিশ আৰু বেয়া দিশ পজিটিভ নিগেটিভ গোটেইখিনি আপোনালোকে চাই লওক ইয়াৰ দ্বাৰা আপোনালোকৰ অগ্ৰগতি বাট মুকলি হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে খং আপোনালোকে নিয়ন্ত্ৰণ কৰক খঙৰ সলনি শান্তিৰে আপোনালোকৰ সমস্যাবোৰ বিচাৰিবৰ বাবে সমাধান বিচাৰিবৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা অনুকূল ফলাফল নাপালে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে এই সময়ত ধৈৰ্য ধৰিব লাগে ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত নতুন তথ্য পাবলৈ সংবাদ মাধ্যম আৰু অনলাইন কামত কিছু সময় কটাব লাগে মহিলাসকলে নিজৰ ব্যৱসায়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব ইয়াৰ পৰা আপুনি লাভান্বিত হ'ব নিজৰ লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে আজি অফিচৰ কামৰ বাবেও ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ সংগঠিত দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে শাৰীৰিক সমস্যাৰ পৰা সকাহ দিব বুলি কৈছে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বহুদিন ধৰি বাকি থকা বা ৰৈ থকা কামে আজি গতি লাভ কৰিব পাৰে অলপ কষ্ট কৰিলে সম্পূৰ্ণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিব বুলি কৈছে আজি সামাজিক কামত অৰিহণা নোলোৱাটোৱে আপোনালোকৰ সুনামৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি আপোনালোকৰ টোপনি আৰু মানসিক শান্তিত বিঘ্নিত হ'ব পাৰে গতিকে বেছি খং নকৰিব সময় অনুকূল ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যই সফলতাৰ দিশত আগুৱাই নিব পাৰে আপুনি হয়তো কৃতিত্ব পাব পাৰে কিবা এটা নিজৰ পৰিকল্পনা নিজৰ প্লেনিংবোৰ কাৰো আগত প্ৰকাশ নকৰিব নিযুত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিবৰ বাবে চেষ্টা কৰাৰ দেখা পোৱা যাব আজি ঘৰখনলৈ কোনো নতুন সদস্য আহিব পাৰে ইয়াৰ দ্বাৰা সুখৰ সৃষ্টি হ'ব
কিছু লোকৰ ঘৰত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক কাম বা অভ্যাসৰ পৰা আঁতৰি থাকক আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় মীন ৰাশি আজি মহিলাসকলৰ বাবে অনুকূল দিন আজি মীন ৰাশি জাতক-জাতিকাসকলে বিশেষকৈ নিজৰ কামখিনি সাহসেৰে আপোনালোকে কৰিব পাৰিব পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি কৈছে প্ৰতিটো কাম সুন্দৰভাৱে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে চেষ্টা কৰিব নতুন পৰিকল্পনা হ'ব পাৰে যেটো আগন্তুক সময়ত লাভজনক হ'ব পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ বাবে এক কাৰ্যসূচী বনাব পাৰে আজি প্ৰতিকূল পৰিস্থিতিত শান্ত আৰু ধৈৰ্যশীল হওক সংগৰ বাবে শেষ মুহূৰ্তত কামবোৰ জটিল হৈ পৰিব পাৰে অপ্ৰয়োজনীয় খৰচ কমাব লাগিব টকা পইচাৰ বিষয়ত কাকো বিশ্বাস বেছি নকৰিব ব্যৱসায়ত আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ শুভ সময় আহি পৰিছে যদি বিভাগীয় তদন্ত চলি আছে তাৰ ওপৰত ফলাফল আপোনালোকৰ পক্ষত হ'ব পাৰে আজি আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব কিছু চিন্তা যদি আছিল সেইখিনি দূৰ হ'ব বুলি কৈছে চৰকাৰী চাকৰিত নিয়োজিত লোকৰ পদোন্নতি লাভৰ সুযোগ সৃষ্টি কৰা হৈছে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে আজি ঘৰতো সুখৰ ব্যৱস্থা আপোনালোকে থাকিব প্ৰেমৰ সম্পৰ্ক আৰু কৈছে যে এই সময়খিনিত অনলাইন কামত প্ৰেমৰ সম্পৰ্ক আৰু অনলাইন কামত বেছি সময় নষ্ট নকৰিব নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কথাবোৰতো কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগে বুলি কৈছে গোটেই দিনটো অত্যন্ত ব্যস্ততাৰ বাবে আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে সফলতা পাব পাৰে হঠাৎ লগ পাব পাৰে কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয় ইয়াৰ দ্বাৰা মানসিক চাপ দূৰ হ'ব আৰু শান্তি লাভ কৰিব সোনকালে সফল হোৱাৰ প্ৰয়াসত অনুপযুক্ত কাম কৰাৰ কথা নাভাবিব ইয়াৰ ফলত মানহানি সৃষ্টি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলেও বিশেষকৈ মনোৰঞ্জন বা অসাৰ কামত লিপ্ত হৈ পঢ়া-শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে ব্যৱসায় কামত গুৰুত্ব সহকাৰে কামবোৰ কৰিব লাগিব আপোনালোকৰ ফাইল আপোনালোকৰ গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ সম্পূৰ্ণ কৰি ৰাখক আজি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব চাকৰিত ক্লায়েণ্টৰ লগত ভাল আচৰণ আৰু উদাৰতা থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ঘৰত কোনো বিষয়ক লৈ সদস্যৰ মাজত তৰ্ক হ'ব পাৰে ঘৰৰ কথাবোৰ ওলাই যাব নালাগে বাহিৰলৈ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব সামান্য কাঁচদিৰ জ্বৰ হ'ব পাৰে আজি অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান জয় বজৰংবলী ওম নমঃ শিৱায়